হাতৰ পুতলাৰ ৰজাক হত্যা কৰি এই ৰাজসিংহাসন মোৰ হাতৰ মুঠিলে আনো। তথাপিও মোৰ মনত আজি অলপ শান্তি। দেশত ৰজা হ'ব পৰা প্ৰত্যেকজন কোঁৱৰক অংগভূত কৰাই হৈছে মোৰ প্ৰধান অভিযান। আৰু ইয়াৰ বাবে লাগিব ৰজাৰ ৰাজাদেশ। আৰু যদি ৰজা মান্তি নহয়, কৌশলেৰে হলেও মই এই কাম সম্পন্ন কৰিবই লাগিব। বৰ্তমানৰ ৰজা মোৰ হাতৰ। যাওঁ মই এতিয়া মই ৰাজচৰালৈ যাওঁ, ৰজাৰ লগত এই বিষয়ে আলোচনা কৰোঁ।